কি যোৱা 25/7/2025 তাৰিখে আছাম কাটা 5 নম্বৰ গলিত এজন মানুহৰ মৃতদেহ পোৱা গৈছিলে। সেইটো 112ৰ পৰা খবৰ আহিছিলে। সেই মৃতদেহটো পোৱাৰ পাছতে আমাৰ তদন্ত আৰম্ভ হ'ল। তদন্তকালত CID টিম আহিছিলে, FSLৰ টিম আহিলে, ইনকুৱেষ্ট আৰু PM কৰা হৈছিলে। তাৰপাছত দেখা গ'ল যে এজন ড্ৰাইভাৰ, তাৰ নাম হৈছে মেথিউ লিংডো, জয়ন্তী হাউলছৰ, তেখেতৰ ডেড বডিটো পোৱা গৈছিলে। প্ৰথমতে একদম ক্লুলেছ আছিলে বস্তুটো, আৰু তদন্তকালত গম পোৱা গ'ল যে ফ্ৰিডালিং ধৰ, তেখেতৰ ঘৰ হৈছে আপোনাৰ জোৱাইত, তেখেতে তাক মাৰিছে। তাৰপিছত তদন্তকালত যোৱাকালি আমাৰ বশিষ্ঠ থানাৰ এটা পাৰ্টীয়ে গৈ আপোনাৰ তেখেতক নিজৰ হেৰিৰ পৰা জয়ন্তী হিলছৰ পৰা তেখেতক ধৰি লৈ আহে, আৰু তেখেতক বৰ্তমান এৰেষ্ট কৰা হৈছে আৰু কেছটো আমাৰ ছল্ভ হৈছে। ইনিচিয়েলি কেছটো ক্লুলেছ হৈ আছিলে। তাৰপাছত তদন্তকালত গম পোৱা গ'ল যে দুইজনেই ড্ৰাইভাৰ, আৰু কিবা তেওঁলোকৰ অলপ মনোমালিন্য হৈছিলে। তাৰপাছত ফ্ৰিডালিং ধৰে আপোনাৰ ইজন ড্ৰাইভাৰক বাটামেৰে মাৰিছিলে, আৰু বাটামটো চিজ কৰা হৈছে। কাৰণ মোটিভটো কি? তেওঁলোকৰ মাজত এটা কাজিয়া লাগিছিলে। এতিয়া সেই কাজিয়াটো লগাৰ পাছতে হঠাতে তেওঁলোকে মানে ফ্ৰিডালিং ধৰে তেখেতক বাটাম এডালেৰে মাৰি পেলাইছিলে। পলাই আছিলে তেখেত, পলাই আছিলে। কিমান ধৰি পলাইছিল? আপোনাৰ 25/7/25 পৰা আজি তাৰিখলৈ যোৱাকালিলৈকে পলাই আছিলে, আৰু ইনিচিয়েলি ক্লুলেছ হৈ আছিলে। কোনো ক্লুৱেই নাছিলে কোনে কাক মাৰিলে, কাৰণ দুইজনেই হৈছে আপোনাৰ জয়ন্তী হিলছৰ মেঘালয়ৰ। গতিকে পুলিচ মোটামুটি ক্লুলেছ হৈ আছিলে। তাৰপাছত তদন্তকালত গোটেইখিনি কথা গম পোৱা গ'ল। কৰিছিল ইমান দিন? কি ক'লে? অভিযান চলাইছিল ইমান দিন? অভিযান চলাই আছে। যেতিয়া গম পোৱা গ'ল যে মেঘালয়ত পলাই আছে বুলি, তাৰপাছত তাতে অভিযান চলোৱা হৈছে। নাই, তেখেতেই আছে, আৰু বেলেগ জড়িত নাই। কি যোৱা 25/7/2025 তাৰিখে আছাম কাটা 5 নম্বৰ গলিত এজন মানুহৰ মৃতদেহ পোৱা গৈছিলে। সেইটো 112ৰ পৰা খবৰ আহিছিলে। সেই মৃতদেহটো পোৱাৰ পাছতে আমাৰ তদন্ত আৰম্ভ হ'ল। তদন্তকালত CID টিম আহিছিলে, FSLৰ টিম আহিলে, ইনকুৱেষ্ট আৰু PM কৰা হৈছিলে। তাৰপাছত দেখা গ'ল যে এজন ড্ৰাইভাৰ, তাৰ নাম হৈছে মেথিউ লিংডো, জয়ন্তী হাউলছৰ, তেখেতৰ ডেড বডিটো পোৱা গৈছিলে। প্ৰথমতে একদম ক্লুলেছ আছিলে বস্তুটো, আৰু তদন্তকালত গম পোৱা গ'ল যে ফ্ৰিডালিং ধৰ, তেখেতৰ ঘৰ হৈছে আপোনাৰ জোৱাইত, তেখেতে তাক মাৰিছে। তাৰপিছত তদন্তকালত যোৱাকালি আমাৰ বশিষ্ঠ থানাৰ এটা পাৰ্টীয়ে গৈ আপোনাৰ তেখেতক নিজৰ হেৰিৰ পৰা জয়ন্তী হিলছৰ পৰা তেখেতক ধৰি লৈ আহে, আৰু তেখেতক বৰ্তমান এৰেষ্ট কৰা হৈছে আৰু কেছটো আমাৰ ছল্ভ হৈছে। ইনিচিয়েলি কেছটো ক্লুলেছ হৈ আছিলে। তাৰপাছত তদন্তকালত গম পোৱা গ'ল যে দুইজনেই ড্ৰাইভাৰ, আৰু কিবা তেওঁলোকৰ অলপ মনোমালিন্য হৈছিলে। তাৰপাছত ফ্ৰিডালিং ধৰে আপোনাৰ ইজন ড্ৰাইভাৰক বাটামেৰে মাৰিছিলে, আৰু বাটামটো চিজ কৰা হৈছে। কাৰণ মোটিভটো কি? তেওঁলোকৰ মাজত এটা কাজিয়া লাগিছিলে। এতিয়া সেই কাজিয়াটো লগাৰ পাছতে হঠাতে তেওঁলোকে মানে ফ্ৰিডালিং ধৰে তেখেতক বাটাম এডালেৰে মাৰি পেলাইছিলে। পলাই আছিলে তেখেত, পলাই আছিলে। কিমান ধৰি পলাইছিল? আপোনাৰ 25/7/25 পৰা আজি তাৰিখলৈ যোৱাকালিলৈকে পলাই আছিলে, আৰু ইনিচিয়েলি ক্লুলেছ হৈ আছিলে। কোনো ক্লুৱেই নাছিলে কোনে কাক মাৰিলে, কাৰণ দুইজনেই হৈছে আপোনাৰ জয়ন্তী হিলছৰ মেঘালয়ৰ। গতিকে পুলিচ মোটামুটি ক্লুলেছ হৈ আছিলে। তাৰপাছত তদন্তকালত গোটেইখিনি কথা গম পোৱা গ'ল। কৰিছিল ইমান দিন? কি ক'লে? অভিযান চলাইছিল ইমান দিন? অভিযান চলাই আছে। যেতিয়া গম পোৱা গ'ল যে মেঘালয়ত পলাই আছে বুলি, তাৰপাছত তাতে অভিযান চলোৱা হৈছে। নাই, তেখেতেই আছে, আৰু বেলেগ জড়িত নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।